1000 টকাৰ তলত আহি যাব ন এখন আপোনাৰ 4500 টকা এখন দাম 77ৰ বেটৰ লগত আপোনালোকে এখন আমাৰ কাশ্মীৰলৈ কাঠৰ যাৰ যি ইচ্ছা ধৰি লওক এনেকুৱা এখন বেট ফ্ৰী পাব কাশ্মীৰলৈ কাঠৰ নহলে এখন ASI বেট ফ্ৰী পাব কিমান এখন আপোনালোকে 400 টকাত পাব বৰ্তমান ক্ৰিকেটৰ জ্বৰ সকলোৰে একেবাৰে মানে হিৰে হিৰে বৈ আছে বৰ্তমান যেহেতু ক্ৰিকেট খেলাৰ বতৰ আৰু ক্ৰিকেট খেলাৰ বতৰতে মোৰ হাতত আছে এখন খুব ধুনীয়া বেট যেহেতু আপোনালোকৰ যিসমূহ ক্ৰিকেট খেল হৈ আছে যিসমূহ ক্ৰিকেট টিম আছে তেওঁলোকে খুব সুন্দৰ সুন্দৰ বেট বিচাৰি পেলাই দোকান ঘুমুদিয়াই ঘূৰিছে কিন্তু এনে এখন দোকানত আজি আপোনালোকক লৈ আহিছোঁ য'ত অসমৰ আটাইতকৈ সস্তাত যিখন দোকানত বেট দি আছে আৰু প্ৰতিটো ব্ৰেণ্ডৰ আপুনি বেট পাব ইয়াৰ দোকানখনৰ নাম ক'ত আছে মানে নামটো কি আৰু ক'ত অৱস্থিত সকলো কৈ আছোঁ প্ৰথমতে দোকানখনৰ বস্তুখিনি চাই লওঁ কেনেকুৱা বেট আছে বা খেলৰ সামগ্ৰী আছে সব পাব A to Z এইখনলৈ সোমাই আহক আৰু এইখন দোকানত সোমাই আহিলেও বৰ্তমান ইয়াত আপোনালোকে প্ৰথমতে মই পৰিৱেশটো দেখুৱাই লৈছোঁ চাওক বেটেই বেট যেনি তেনি বেট এইখিনি বেট প্ৰতিটো কোৱালিটিৰ বেট আছে যিখন আপোনালোকক মই মানে স্পৰ্টছৰ দোকানলৈ লৈ আহিব বিচাৰিছোঁ সেই দোকানখনৰ হৈছে নামটো হৈছে নিমন্ত্ৰণ স্পৰ্টছ আৰু আপোনালোকৰ প্ৰতিটো ব্ৰেণ্ডৰ আপোনালোকে পাব প্ৰথমতে মই বেট এখন হাতত লৈ লৈছোঁ আৰু এই যিখন দোকানৰ অ'নাৰজনক মই লগ কৰি দিব বিচাৰিছোঁ এইজন হৈছে অ'নাৰ নমস্কাৰ মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম যে ইয়াত মানে কি কোৱালিটিৰ বেট আছে বা ৰেঞ্জবোৰ কেনেকুৱা অকণমান দেখুৱাই দিলে আমাৰ সুবিধা হ'ব যেহেতু ক্ৰিকেট সকলোৱে খেলি ভাল পাই আছে এইখিনি ট্ৰফিখিনিও পাব আপোনালোকক যেনেকুৱা ধৰণৰ ট্ৰফি লাগে ইয়াত দেখিছে মজা ট্ৰফি ৰখাই থৈ দিছে এইখিনি আৰু পঞ্চদ্বীপে আমাক দেখুৱাবলৈ চেষ্টা কৰিব যে কিমান বেট আপোনালোকক লাগে আটাইতকৈ ভাল লগা এতিয়া বিক্ৰী হোৱা বেটখন প্ৰথমতে দেখাই লওক প্ৰথম এতিয়া বিক্ৰী হৈ থকা বেটখন দেখাব লাগিব বৰ্তমান এতিয়া চলি আছে মোৰ দোকানত এলিয়েন নামৰ বেটখন চলি আছে এলিয়েন না এইখন মোৰ হাতত থকা এখন এলিয়েন নহয় বাৰু এইখন আৰু এইখনো চলি আছে এইখন শংখ নহয় শংখ এখন চলি আছে তাৰপিছত আপোনাৰ বেছি ধৰি লওক এখন চলি আছে কাৰ্টুছ বুলি এখন চলি আছে কাৰ্টুছ তাৰপিছত এলিয়েনৰ 4টা কোৱালিটি আছে এতিয়া আপোনাৰ ৰেঞ্জবোৰ কৈ দিয়কচোন মানে চবে কোনখন বেট কোনখনৰ লগত খেলিবলৈ ভাল হ'ব মানে প্ৰতিটো আপোনালোকে উইচ বল যিসকলে খেলে তেওঁলোকৰ কাৰণে এলিয়েন বেটখন বেলেগ হ'ব বা যিখনে নেভিয়া বল খেলিব সেইখনৰ বেটখনৰ কোৱালিটি বেলেগ হ'ব তাৰ ৰেঞ্জটো বেলেগ হ'ব সকলো পাই যাব খুটি চুটি মই যিহেতু খুটি কেইটামান ল'লোঁ বেট ল'লোঁ কি ল'লোঁ আমি দেখুৱাই দিম শেষত প্ৰথমতে বেটকেইখন দেখুৱাই দিয়কচোন কোনখন 1000ৰ তলত 1000 তলত আপুনি এখন কাশ্মীৰৰ কাঠৰ চৌকাত লাগি থকা এখন কিমান হ'ব ৰেঞ্জটো এখন আপোনাক মই একজেক্ট ৰেঞ্জটো কৈ দিওঁ খালি 1000 টকাৰ তলত পাব 1000 টকাৰ তলত আহি যাব ন মানে একেবাৰে কম কোৱালিটিৰ পৰা হেভি কোৱালিটিলৈকে আছে আপোনাক এতিয়া তাতকৈ হেভি কোৱালিটিৰ কোনকেইখন বেট আছে যিখন কোৱালিটি আপোনাৰ আছে এখন শংখ আছে এখন শংখখনত কিমান ধৰণৰ ৰেঞ্জৰ ভিতৰত আহিব এখন আপোনাৰ 4500 টকা এখন দাম 4500 টকাত আহিব এখন মানে দোকানত আহে কিবা ডিছকাউণ্ট ইয়ালৈ আহি গ'লে আপোনালোকে একদম চাই চিতি দিব এলিয়েন এইকেইখন আছে যিহেতু এইখন দেখুৱাইছোঁ আপোনালোকক এইখন বেটখন এইখন আছে ডাবল ব্লেডৰ এলিয়েন এখন হ'ব আপোনাৰ 3500 টকা এখনৰ দাম হৈ যাব এখন আপুনি পাব এলিয়েনৰে ভাগ কেইবাটা দিছে এইখিনি এলিয়েন মানে অকল এলিয়েনে ৰখাইছে এইখন দেখিছে এলিয়েন এইফালে এলিয়েন ইমানখিনি বেট গোটেইখিনি যিখিনি আছে এইখিনি ব্লেকখিনিত অকণমান কমি যাব মানে এইখিনিত থকাখন এইখন ব্লেকৰ অকণমান দামটো কম এইফালে থকাখনৰ অকণমান দামটো বেছি এইফালে যিটো ৰেড কালাৰত আছে কিন্তু আৰু দেখুৱাই আছে দাদা এইখন এখন কেৰেলা ষ্টাইলত এইখন যিখন আপোনালোকে এনেকুৱা এখন লৈছে আজি আমি এনেকুৱা এখন চাই আছোঁ আমি লৈ যাম শেষত এইখন বেট আপোনাৰ পৰিব 3300 টকা পৰিব 3300 টকা পৰি যাব আৰু লগতে কি আছে মানে এখন আছে স্মক এডিশ্যনৰ এইখন আপোনাৰ পৰি যাব 2800 টকা এতিয়া আপোনালোকক আৰু কি মানে আৰু এখন দেখাই দিয়ক এইখন আপোনাৰ পৰিব এখন পৰিব 2500 টকা এলিয়েনৰ এতিয়া এলিয়েন চলি আছে ন এলিয়েনৰ জ্বৰত আক্ৰান্ত হৈ আছে এলিয়েনে খেলিবলৈ বহুত মানে ভাল পাই আছে বৰ্তমান এইবাৰ ছিজনটোত আটাইতকৈ বেছিকৈ চলা বেটখন অফাৰটো কৈ দিয়ক বাম্পাৰ অফাৰ এটাও দি থৈছে এইটো 77ৰ যিকোনো এখন বেট অৰিজিনেল 77 হয় ইয়াত মই ডুপ্লিকেট কাম নকৰোঁ কোনোবা যি বিচাৰে মই ডাইৰেক্ট কাগজ পত্ৰলৈকে দেখাই দিব পাৰিম বিললৈকে দেখাই দিব পাৰিম ডাইৰেক্ট 70 পৰা অহা বেটহে হয় এখন 77ৰ যেনেকৈ এখন ধৰি লওক কি লিখা আছে এখন প্লেয়াৰ্ছ এডিশ্যন এখন 77ৰ বেটৰ লগত আপোনালোকে এখন আমাৰ কাশ্মীৰলৈ কাঠৰ যাৰ যি ইচ্ছা ধৰি লওক এনেকুৱা এখন বেট ফ্ৰী পাব কাশ্মীৰৰ কাঠৰ নহ'লে এখন ASI বেট ফ্ৰী পাব কিমান ৰেঞ্জত পাব 2500 টকা 2500 টকাত বাম্পাৰ অফাৰ দি দিছে যে 77 এডিশ্যনৰ আপোনাক যদি বেট লাগে তেতিয়া তাৰ লগত এখন আপুনি কাশ্মীৰীলৈ বেট আপুনি বাম্পাৰ অফাৰ দি দিছে যে ফ্ৰীকৈ লৈ যাওক ধৰি লওক
নহলে আপুনি সেইখন যদি পছন্দ হয় X2 এখন লৈ যাব পাৰিব X2 এখন লৈ যাব পাৰিব মানে আৰু ইয়াত আপোনালোকে ট্ৰফিবোৰ মই দেখি আছো ট্ৰফিবোৰ কিমান ৰেঞ্জৰ কোনটো ট্ৰফি কেনেকুৱা হৈছে দেখুৱাই দিয়ক ট্ৰফি একচুৱেলি অলপ এদাই হৈ গৈছে নতুনকৈ আকৌ মাল আহিবহে হয় ধৰি লওক এইখন এখন আছে এইখন আপুনি 500 টকাতে পাব 500 কিমান লো ৰেঞ্জত পাব পাৰে এখন বেট এইখন আপোনাৰ আছে SG এখন আপোনাৰ 400 টকাত পাব 400 মানে একেবাৰে কম কিমানত আছে যে সৰু ল'ৰা ছোৱালী লৈ যাব পাৰে সৰু ল'ৰা ছোৱালী মোৰ ওচৰত বৰ্তমান এটা ষ্টক নাই 200 টকাৰ পৰা আছিলে 200 টকা পায় এতিয়া 400 300 টকাবোৰ আছে তাৰ পৰা এটাকে হাইছ ৰেঞ্জত কিমানত আছে এতিয়া ৰেঞ্জত এতিয়া বৰ্তমান মোৰ ওচৰত আপুনি সংখ্যাখন পাব 4500 তাৰপিছত আৰু এখন আছে আপোনাৰ দেখাইছোঁ এইখন মেচিকখন আছে আপোনাৰ এখন পৰিব 4200 ইয়াত বেটেই বেট মানে আপুনি গোটেইখিনি বেটেই ৰখাই থৈছে দেখিছেনে এই বল চলবোৰ চব ৰখাই স্পৰ্টছৰ লগত ৰিলেটেড চব বস্তু ইয়াত পাই যায় আপুনি এইখন আপোনাৰ মেচি এখন আপোনালোকে পাই যাব 3800ত পাই যাব এখন 3800 টকা হয় নাই পাই যাব আচ্ছা আৰু আছে আপোনাৰ 2000 টকাৰ লগত দেখাইছোঁ আপোনাৰ হয় 2000 টকাৰ লগত পাই যাব এখন সিনা স্পৰ্টছ এখন পাই যাব সেইখন পাই যাব মানে আপুনি যিমানটো ৰেঞ্জৰ আপুনি ভাবিছে যে মোক এখন বেট লাগে আৰু কোৱালিটিৰ বেট লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব পাৰিব আৰু ইয়ালৈ আহিবৰ বাবে ঠিকনাটো প্ৰথমতে কৈ দিব ঠিকনাটো হৈছে ঠিকনাটো আপোনাক কৈ দিছোঁ আপোনালোক যদি ধৰি লওক যোৰহাট ফালৰ পৰা আহে তেন্তে তিয়ক পাৰ হৈ কলিয়াপানী বুলি দেখা জেগা আছে কলিয়াপানী চিকেবি কলেজ পাৰ হৈ কলিয়াপানী পেট্ৰল লিব ফ্ৰণ্টৰে দেখিব নিমন্ত্ৰণ স্পৰ্টছ আমাৰ আটাইতকৈ ফালৰ পৰা যদি আহে তেন্তে আপোনালোকে আহিব লাগিব আউনাটি সত্ৰ যিখন গেট পাব আউনাটি সত্ৰ গেট পাৰ হৈ বাওঁফালে সোঁফালে পাব মানে সোঁফালে মোৰ দোকান হ'ব বাওঁফালে এটা পেট্ৰল ডিপু আছে ইণ্ডিয়ান অইলৰ তাৰ ফ্ৰণ্টতে মানে কলিয়াপানীত এয়া হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ যি তিয়ক সমষ্টিৰ কলিয়াপানীত অৱস্থিত এখন এই দোকানখনৰ নামটো আকৌ এবাৰ কৈ দিয়ক নিমন্ত্ৰণ স্পৰ্টছত তেতিয়াহ'লে আপোনালোকে আহক গ্ৰিপৰ পৰা আদি কৰি চব পাই যাব এনেকুৱা এটা পাব এইটো শংকুৰ টাইপত দেখিছে নে বেটৰ গ্ৰিপ লগোৱা এইটো নামটো কি আছিলে মই আকৌ সুধিলোঁ গ্ৰিপাৰটো পাব লগতে কণ্টেক্ট নাম্বাৰ আপোনালোকে দাদাই কৈ দিব কণ্টেক্ট কৰি ল'ব পাৰিব নাম্বাৰটো হৈছে 8638289490 হয় নাই আমি এইটো কণ্টেক্ট নাম্বাৰ আপোনালোকৰ তলত ধুনীয়াকৈ দি দিছোঁ যে আটাইতকৈ ডাঙৰ কথা হৈছে আপুনি বেটবোৰ আনে ক'ৰ পৰা বেটবোৰ আমাৰ ডাইৰেক্ট কাশ্মীৰৰ পৰা আহে ধৰি লওক ব্ৰেণ্ডৰ বেট হয় সেইবোৰ ডাইৰেক্ট কোম্পানীৰ পৰা আহে আপুনি নিজেও কাশ্মীৰত যিহেতু আমি গৈ পেলাই ধৰি লওক এইখন বেট আপোনাৰ দেখাইছোঁ এখন নিমন্ত্ৰণ স্পৰ্টছ এখন মই নিজে কাশ্মীৰত গৈ বনাই অনা বেট এইখন নিজৰ আপোনালোকৰ লোগো আছে চাওক নিজৰ ব্ৰেণ্ড আছে ইয়াত নিমন্ত্ৰণ স্পৰ্টছ এইটো আপোনালোকৰ ব্ৰেণ্ডটো হয় নাই এইটো মই নিজে গৈ নিজৰ হাতে মানে ধৰি লওক তাত মিস্ত্ৰীয়ে বনাইছে নিজৰ হাতে গৈ বনাই আনিছে এইখনত কিমান হ'ব এখন আমাৰ অকল 1300 টকাত পাম 1300 টকাত হেণ্ডেলটো আছে হাফ কেন হেণ্ডেল আৰু পিয়ৰ কাশ্মীৰৰ কাঠত আমাৰ 1300 টকাতে পাব মানে এইটো এটা কোম্পানীলৈ লাহে লাহে আমাৰ অসমীয়া যুৱক যিহেতু লাহে লাহে এটা কোম্পানীলৈ তেখেতে ব্ৰেণ্ড কৰিব বিচাৰিছে নিমন্ত্ৰণটো আৰু এইটো কাশ্মীৰৰ পৰা তেওঁলোকে বেটখিনি তাত নিজৰ ব্ৰেণ্ডৰ বেটখিনি বনায় আৰু বাকী যিখিনি ব্ৰেণ্ডৰ আছে তাৰ পৰা তেওঁলোকে ইয়ালৈ লৈ আহে আৰু এটাকে গেৰেণ্টি দি দিব পাৰে ন 100% গেৰেণ্টি যে পিয়ৰ কাশ্মীৰৰ কাঠ বুলি মই আপোনাক গেৰাণ্টি দি দিম কিন্তু মোৰ দোকানৰ কোনো বেটত গেৰাণ্টি এণ্টি নাই কাৰণ মই যিহেতু এজন কাষ্টমাৰক সময় দি দিওঁ 2 ঘণ্টা চাই 3 ঘণ্টা চাই কাৰণ লোহা বস্তুটো আপুনি গেৰাণ্টি দি দিব পাৰিব কাঠৰ বস্তুত কি আপুনি গেৰাণ্টি দি দিব পাৰিব সেইটোতো আপুনি একো দিব নোৱাৰে কিন্তু ব্ৰেণ্ড যে কাশ্মীৰৰ যে পিয়ৰ কাশ্মীৰৰ কাঠ সেইটো মই গেৰাণ্টি দিব পাৰিব সেইটো একদম ডাঙৰ কথা ট্ৰফিবোৰ দেখুৱাইছোঁ সৰুৰ পৰা ট্ৰফিবোৰ কিমানৰ পৰা আহে অকণমান দেখুৱাই দিলে ভাল হ'ব যদি একেবাৰে কম ৰেঞ্জৰ 200-300 পৰা পাই যায় ন আৰু আপোনালোকে 1000 10000 20000 যিমান ট্ৰফি লাগে ইয়াত সকলো পাব এইখিনিও ইয়াত উপলব্ধ হৈ আছে এই ট্ৰফিটো মোৰ ভাল লাগিছে যিহেতু আৰু লগতে এইখিনি এতিয়া ট্ৰফি কালেকশ্যনটো কম আছে তেওঁ কিন্তু ইয়াৰ পৰা নিব পাৰিব আৰু আনি দিব মানে অৰ্ডাৰ কৰি আনি দিব ন প্ৰতিটো বস্তু যদি দি দিয়া হয় অৰ্ডাৰ হৈ যায় ইয়াত প্ৰতিটো বস্তুৱে আছে সেইখনলৈ আপোনালোকে আহক ক্ৰিকেট যিসকলে খেলি ভাল পায় আৰু দাদাই খুব কমতে মানে আৰু এটা মোৰ প্ৰশ্ন আছে যে সস্তাত দিব পাৰে নাই বাকী দোকানতকৈ এবাৰ হ'লেও ধৰি লওক বস্তুটো মই আপোনাক অন্য দোকানতকৈ সস্তাই দিম কিন্তু ধৰি লওক কোনোবাই যদি তাতে দাম পায় কাৰণ যদি কিবা এটা বস্তু আপোনাৰ দাম আছে সেইটো কোৱালিটি আছে না তথাপিতো যদি একেখন চেম কোৱালিটি মানে ইয়াত কমত পাবই সেইটো পাবই এইটোৱে কথা হৈছে যে ইয়ালৈ আহিব পাৰে আৰু এইখন দোকানলৈ নিমন্ত্ৰণলৈ সকলো আহক ধুনীয়াকৈ ক্ৰিকেট খেলক আৰু মই কি ল'লোঁ চাই লওঁ প্ৰথমতে আৰু মই লৈ ল'লোঁ এখন এলিয়েনৰ বেট এইখনৰ দামটো আপোনালোকক মই কৈ নিদিওঁ যিহেতু তেওঁৰ এটা প্ৰাইভেচি আছে কিন্তু এইখন আপুনি 3000 পৰা 4000 টকাৰ ভিতৰত পাব এইখন বেট মোৰ খুব পচন্দ হ'ল লাইট ৱেইট বেট আপোনালোকে খেলিব পাৰিব লগতে মই লৈ লৈছোঁ এটা গ্ৰিপ আৰু লগতে লৈ ল'লোঁ এটা ষ্টাম্পৰ ছেট এইখিনি যিহেতু বহুত কমত পাইছোঁ মই সেইকাৰণে মই ভাবিছোঁ যে এইখনলৈ আপোনালোকে আহক
তিয়কৰ কলীয়াপানীত আউনীআটী সত্ৰৰ পৰা আপোনালোকে আহিলে সোঁহাতে পাব যদি ডিব্ৰুগড়ৰ পৰা আহে আৰু যোৰহাটৰ পৰা যদি আহে তেতিয়াহ'লে আপোনালোকে একেবাৰে বাওঁহাতে পাব CKB যিখন কলেজ আছে তিয়ক CKB কলেজ তাৰ পাৰ হৈ আপোনালোকে বাওঁহাতে দেখিব এইখনে হৈছে নিমন্ত্ৰণ স্পৰ্টছ তেতিয়াহ'লে আপোনালোকে যিসকলে ক্ৰিকেট প্ৰেমী আছে সেইসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকে পেজখন ফ'ল' কৰা নাই বা ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া নিশ্চয় ছাবস্ক্ৰাইব কৰি লওক আজি বেট এখন লৈ পেলাই আমি তেতিয়াহ'লে ইয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ দাদাই অকণমান গিফ্ট এটা দিছে সৰুকৈ আমি স্পৰ্টছৰ মানুহ যিহেতু আৰু এইটো মই পিন্ধিলোঁ ৰ'ব মোৰ ভাগত টুপি এনি টাইম থাকে কিন্তু এইটো দিয়া মৰমত দিয়া বস্তুবোৰ অকণমান টুপি পিন্ধি পেলাই ভাল লাগে ন এইটো অকণমান পিন্ধি লৈছোঁ থেংক ইউ আমি আকৌ লগ পাম আৰু আপোনালোকে যদি আহে মোৰ চেনেলৰ পৰা যদি কোনোবা আহে ইয়াত নিশ্চয় আপোনালোকে কমেণ্ট কৰিব যে দেৱজিৎ ব্ৰ চেনেলটো চাই আহিছিলোঁ থেংক ইউ